হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে ডিকৰ্মন ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে ৰিজনিঙৰ কডিং ডিকডিঙৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। দেখা যায় যে প্ৰতিটো কম্পিটিটিভ এক্সামতে কডিং ডিকডিঙৰ ওপৰত প্ৰশ্ন থাকেই। আপোনালোকে এই কডিং ডিকডিঙৰ ওপৰত থকা প্ৰশ্নৰ উত্তৰবোৰ কেনেকৈ অতি কম সময়ৰ ভিতৰতে কৰিব পাৰিব তালৈ মই গুৰুত্ব দি এই ভিডিঅ'টি বনাইছোঁ। আশা কৰিছোঁ আপোনালোকে যদি এই ভিডিঅ'টি সম্পূৰ্ণকৈ চায় তেনেহ'লে আপোনালোকৰ কডিং ডিকডিঙৰ ওপৰত যিবোৰ সমস্যা আছে বা অসুবিধা আছে সকলোবোৰ অসুবিধা আজি দূৰ হ'ব বুলি মই ডাঠি কৈছোঁ। আমি এই কডিং ডিকডিঙৰ ওপৰত যিবোৰ প্ৰশ্ন থাকে সেই প্ৰশ্নৰ উত্তৰ কৰিবলৈ যাওঁতে আমি কিছুমান সমস্যাৰ সন্মুখীন হওঁ। এক নম্বৰত হ'ল কি যে আমাৰ সময়ৰ কিছু অভাৱ হয়। কম্পিটিটিভ এক্সামবোৰত দেখা যায় যে সময় নিচেই তাকৰ থাকে। আমি কেনেকৈ সময়বোৰ ৰাহি কৰিব পাৰি তালৈ গুৰুত্ব দি মই এই ভিডিঅ'টি বনাইছোঁ। আপোনালোকে এই সময় ৰাহি কৰিবৰ বাবে দুটামান কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। এক নম্বৰত হ'ল আমাৰ যিটো ইংলিছ এলফাবেট আছে সেই এলফাবেটৰ যিটো স্থান আছে, প্ৰতিটো লেটাৰৰ যিটো স্থান আছে, যেনেকৈ এটো আছে এক নম্বৰত, বিটো 2 নম্বৰত, চিটো 3 নম্বৰত, আমি এইবোৰ জানো। গতিকে এইবোৰ কেনেকৈ মনত ৰাখিব পাৰি সেইটোৰ বিষয়ে মই প্ৰথমতে ক'ম। আৰু 2 নম্বৰত হ'ল কি যে গ্ৰুপিং, এইবোৰ কেনেকৈ গ্ৰুপ কৰি দিয়া থাকে সেইটোৰ ওপৰত মই আলোচনা কৰিম। গতিকে গ্ৰুপিঙৰ ক্ষেত্ৰত প্ৰথম আখৰ আৰু শেষৰ আখৰ, দ্বিতীয় আখৰ আৰু শেষৰ পৰা দ্বিতীয় আখৰ, ঠিক তেনেকৈ আছে প্ৰথমৰ পৰা তৃতীয় আৰু শেষৰ পৰা তৃতীয়, এনেকৈ গ্ৰুপিং ছিষ্টেমত দিয়া থাকে। গতিকে সেইবোৰৰ ওপৰত গুৰুত্ব দিম। আৰু তাৰপিছত এইখিনি জনাৰ পিছত তাৰপিছত আমি প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। প্ৰতিটো মেথড যেনেকুৱা ধৰণৰ প্ৰশ্নই নাহক কিয় মই সেইটোৰ ওপৰত গুৰুত্ব দি প্ৰতিটো চালি জাৰি চাইছোঁ আৰু তাৰ ওপৰত এই ভিডিঅ'টি বনাইছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টি চাই ভাল পাব। গতিকে বন্ধু বান্ধৱীসকল, বলক পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকে মোৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক, লগতে লাইক কৰক, কমেণ্ট কৰক আৰু অইন বন্ধু বান্ধৱীসকলৰো যাতে সুবিধা হয় বা লাভ হয় তাৰ বাবে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। গতিকে বন্ধু বান্ধৱীসকল, আমি প্ৰথমতে কি কৰিব লাগিব যে কোনটো লেটাৰ বা আখৰ বা বৰ্ণ কেই নম্বৰত আছে সেইটোৰ ওপৰত আমি প্ৰথমতে জানি ল'ব লাগিব। গতিকে আমি এইটো কেনেকৈ জানিম তাৰ বাবে মই এটা ৱাৰ্ড লিখিছোঁ ইয়াতে। এই ৱাৰ্ডটো হৈছে ইজতি। এইটো আপোনালোকে যদি ডিক্সনাৰীত চায় তেনেহ'লে কিন্তু ডিক্সনাৰীত নাপাব। গতিকে এইটো সজাই লোৱা, নিজে মনে সজা শব্দ ইজতি, TY, ইজতি। এইটো শব্দ যদি চায় গতিকে এইটো আমাৰ এলফাবেটত কোনটো কেই নম্বৰত আছে আমি কেইটামান কথা সকলোৱে জানো যে এটো 1 নম্বৰত থাকে, বিটো 2 নম্বৰত, ঠিক তেনেকৈ আছে চিটো 3 নম্বৰত, ডিটো 4 নম্বৰত, ইটো হ'ল 5 নম্বৰত, ঠিক তেনেকৈ আছে ইটো হ'ল কেই নম্বৰত, ইটো হ'ল 5 নম্বৰত, ঠিক তেনেকৈ আছে জেটো হ'ল 10 নম্বৰত, ঠিক তেনেকৈ আছে আৰু অটো হ'ল 15 নম্বৰত, ঠিক তেনেকৈ আছে টিটো হ'ল 20 নম্বৰত আৰু ৱাইটো হ'ল আমাৰ 25 নম্বৰত। গতিকে ইজতি এইকেইটা যদি শব্দ বা আখৰ, এই শব্দটো যদি মনত ৰাখে, এই শব্দটোত থকা আখৰবোৰ প্ৰতিটোৱে স্থানমান হৈছে যে আমি যদি 5ৰ নেওতাখন মাতো যে 5 × 5, 5 × 2 = 10, 5 × 3 = 15, 5 × 4 = 20, 5 × 5 = 25, ঠিক তেনেকৈ আছে ইটো হ'ল 5 নম্বৰ, তাৰপিছত জেটো হ'ল 10 নম্বৰত, অটো হ'ল 15 নম্বৰত, টিটো হ'ল 20 নম্বৰত আৰু ৱাইটো হ'ল 25 নম্বৰত। গতিকে ইজতি, গতিকে আমাৰ এইটো এটা ফৰ্মুলা হৈ গ'ল। ঠিক তেনেকৈ আছে আমি ইতিমধ্যে ABCDE লৈকে পাই গ'লোঁ। তাৰপিছত ইৰ পিছত আহে আমাৰ এফটো কিমান হ'ব। গতিকে এফটো মনত ৰখাৰ বাবে আমি কি কৰিব লাগিব, আমি ইয়াতে যদি এফটো লিখোঁ, ইয়াতে অলপমান যদি ভালদৰে ধ্যান দিয়ে তেনেহ'লে আপোনালোকে গম পাব, ভালদৰে মনোযোগ দিলে গম পাব যে এফটো যদি আমি এনেকৈ দিওঁ তেনেহ'লে কিমান হ'ল যে 6ৰ দৰে দেখায়। গতিকে এফটো আমি 6 নম্বৰ বুলি ধৰি ল'লোঁ। তাৰপিছত কি হ'ল যে এফৰ পিছত কি আহে, জি আহে। জিটো আপোনালোকে যদি ভালদৰে চায় তেনেহ'লে দেখা পাব জিটোত কি আছে, এইটো 7ৰ দৰে। গতিকে এইটো কিমান যে 7 বুলি ধৰি ল'লোঁ আমি, এইটো 7, জি মানে 7, যিটো 7 নম্বৰত আছে। তেনেকৈ আছে জিৰ পিছত আহে এইচটো কেই নম্বৰত আহিব, আপোনালোকে যদি ডিজিটেল ঘড়ীবিলাক চায় নাইবা যদি কেলকুলেটৰ চায় তেনেহ'লে আপোনালোকে দেখা পাব যে 8টো কেনেদৰে লিখা থাকে, 8টো এনেদৰে হয়। গতিকে এইচ মানে
এইচ মানে 8 ঠিক গতিকে এইচৰ পিছত পাই আই আমি এটা সেন্টেন্স সদায় কৈ থাকো যে আই ন মই জানো আই ন গতিকে এইটো কথা আমি সকলোৱে কৈ থাকো গতিকে আই ন আই কেই নম্বৰত হ'ব গতিকে 9 নম্বৰত হ'ব তেনেকৈ আছে আইৰ পিছত কি পায় আইৰ পিছত পাই যে গতিকে যে ইজতি আমি পাইছো যে মানে 10 এইটো আৰু বাৰ কোৱাৰ দৰকাৰ নাই যে মানে হল 10 তেনেকৈ আছে জেৰ পিছত কি পায় জেৰ পিছত পায় যে জেৰ পিছত কে জেৰ পিছত হল যে কে মানে কিমান কে মানে হল 11 গতিকে এইটো কেনেকৈ মনত ৰাখিব কেতে ক উচ্চাৰণ হৈছে কেতে ক বা ক মানে ক্ৰিকেটটো যদি মনত ৰাখো আমি CRI CKET ইয়াতে চিটো চাব নালাগে যেহেতু ক উচ্চাৰণ হৈছে গতিকে কেতে হল 11 যেহেতু ক্ৰিকেটত 11 জন প্লেয়াৰ থাকে এটা টিমত 11 জন প্লেয়াৰ থাকে গতিকে কে মানে হল 11 সেইটো আছে কেৰ পিছত কি পায় কেৰ পিছত এল পায় এল মানে 12 গতিকে কে মানে 11 এল মানে কিমান হ'ব এল মানে 12 হ'ব এলৰ পিছত পায় এম এইটো যদি আপোনালোকে ভালদৰে মনোযোগ দিয়ে তেনেহলে কি দেখা পাব এমটো হল এমটো যদি আমি ৰটেট কৰি দিওঁ যদি ক্লকৱাইজ ৰটেট কৰি দিওঁ 90 ডিগ্ৰী ৰটেট কৰিলে আমি এইটো 3 দৰে দেখা পাওঁ গতিকে সি মানে 3 গতিকে এম মানে 3 হ'ব নোৱাৰে গতিকে কিমান হ'ব 3 পিছত কি পায় এইটো যদি 1 লগাই দিওঁ তেনেহলে 13 হৈ যাব গতিকে এইটো 13 গতিকে এমৰ দৰে আৰু এটা আমাৰ আখৰ আছে এমৰ অপজিট কি আছে যে ডব্লিউ আছে ডব্লিউ যদি এন্টি ক্লকৱাইজ ঘূৰাই দিওঁ বা ঘড়ীৰ অপজিট দিশত ঘূৰাই দিওঁ বা বিপৰীত দিশত ঘূৰাই দিওঁ 90 ডিগ্ৰী তেনেহলে কি হ'ব এটোও 3 দৰে দেখিব যেহেতু 3 দৰে দেখিল গতিকে কি আছে 3 নহয় এটো 13 নহয় কিমান হ'ব গতিকে 23 হ'ব তাৰপিছত ডব্লিউ টো ইটো গ'ল এম গ'ল এমৰ পিছত কি পায় এন পায় আচ্ছা এন পায় এন মানে কিমান এন মানে হল 14 এন মানে কিমান যে 14 টো কেনেকৈ ৰাখিব যে এন মানে নাবালক এন মানে কি নাবালক যে 14 বছৰ তলৰ বিলাকক নাবালক পায় গতিকে এন মানে 14 গতিকে এনৰ পিছত পায় অ মানে কিমান অ মানে আমি জানো ইজতি ই মানে 5 জে মানে 10 আৰু অ মানে হল 15 গতিকে অৰ পিছত কি পায় অৰ পিছত পায় পি গতিকে পি মানে কিমান পি মানে হল 16 গতিকে 16 টো কেনেকৈ মনত ৰাখিব এইটো পেপসি বুলি মনত ৰাখক পি মানে পেপসি 16 টকাৰ দামী পেপসি গতিকে 16 টকা নাপাবও পাৰে এইটো মই মনে সজা এইটো গতিকে পি মানে 16 বা পেপসি 16 টকা দামী পেপসি গতিকে পিৰ পিছত কি পায় অ পিৰ পিছত পায় কিউ মানে কি যে কিউ মানে কিমান হ'ব যে কিউ মানে আপোনালোকে মনত ৰাখক যে কুইনৰ বয়স কিমান কুইনৰ বয়স হল 17 বছৰ কুইনৰ বয়স কিমান যে কুইনৰ বয়স হল 17 বছৰ কিউৰ পিছত পায় আৰ মানে মনত ৰাখক ৰাজা গতিকে 18 বছৰীয়া ৰাজা 18 বছৰীয়া কিমান যে ৰাজা আৰ মানে ৰাজা গতিকে ৰাজা 18 বছৰ আৰু পিছত কি পায় এছ পায় এছ গতিকে এছ মানে হল চান বুলি মনত ৰাখক আৰু চানৰ বয়স 19 বছৰ ঠিক তেনেকৈ আছে এছৰ পিছত কি পায় এছৰ পিছত পায় টিটো মনত ৰাখক আপোনালোকে এটা কথা আপোনালোকৰ সকলোৰে ফেভাৰেট যে টি20 বিশ্বকাপ চলি আছে গতিকে টি20 মনত ৰাখক টি মানে 20 টি আখৰটো কেই নম্বৰত আছে যে 20 আছে টি20 গতিকে টিৰ পিছত কি পায় ইউ পায় ইউ মানে মোক কি বুলি মনত ৰাখিব গতিকে ইউ মানে মনত ৰাখক ইউথ YOUTH ইউ মানে ইউথ বুলি মনত ৰাখক গতিকে ইউথ কিমান যে ইউথ হল 21 বছৰত ইউথ হয় এইটো মনত ৰাখক যে 21 বছৰত কি হয় 21 বছৰত ইউথ হয় এইটো তেনেকৈয়ে মনত ৰাখিব পাৰে এইটো সব মনে সজা আপোনালোকে ধৰি লওক মনত ৰাখিবৰ বাবে কৈছো মই এইটো ডিকচনাৰীত চালে নাপাব গতিকে 21 ইউ মানে 21 ইউথ 21 বছৰ ইউথ পিছত কি পায় ভি মানে হ'ব কিমান 22 ঠিক আছে ভিৰ পিছত কি পায় ডব্লিউ টো আমি ইতিমধ্যে আগতে জানিছো যে ডব্লিউ মানে কিমান যেহেতু এন্টি ক্লকৱাইজ 90 ডিগ্ৰী ঘূৰালে 3 দৰে পায় গতিকে 23 হয় ঠিক আছে ডব্লিউ পিছত কি পায় এক্স মানে 24 এইটো ডাইৰেক্ট মনত ৰাখক এক্স মানে 24 আৰু নেক্সটত আহিল y মানে আমি জানো যে ইজতি y মানে কিমান আছিল যে y মানে আছিল 25 ঠিক তেনেকৈ লাষ্টত কি আহিল যে z মানে কিমান z মানে 26 গতিকে এনেদৰে আপোনালোকে এলফাবেটবোৰ মনত ৰাখিব পাৰিব গতিকে আপোনালোকে যদি এনেকৈ মনত ৰাখে তেনেহলে আপোনালোকৰ বহুত কম সময়ৰ ভিতৰত প্ৰশ্ন উত্তৰবোৰ কৰিব
পাৰিব ঠিক তেনেদৰে কি আছে এতিয়া আমি আগবাঢ়িছোঁ গ্ৰুপিঙলৈ যে গ্ৰুপত কি লিখা আছে গ্ৰুপত আমি প্ৰথমতে কৈছোঁ যে এৰ বিপৰীত কি আছে যে এইটো প্ৰথম আখৰ গতিকে লাষ্টৰ আখৰ কি বা শেষৰ আখৰ কি আছিল যে জেড আছিল এ টু জেড এইটো কেনেকৈ মনত ৰাখিব যে এ টু জেড বুলি মনত ৰাখোঁ এ টু জেড আমি এটা কথা কৈ থাকোঁ এই যে এ টু জেড গতিকে এ টু জেডৰ লগত মিলিব তেওঁলোকে কি আছে বি ৱাই বিটো কাৰ লগত মিলিব বাই গতিকে বাই বাই আমি এটা কথা সকলোৱে দিওঁ যে বাই বাই গতিকে বি ৱাই বাই বাই তেওঁলোকে কি আছে বিটো ৱাইৰ লগত বা ৱাইটো বিৰ লগত তেওঁলোকে কি আছে চি এক্স এইটো যদি কৈ থাকে তেনেহ'লে কি পাব 6 গতিকে 6 এছ চি এক্স 6 এছটো মনত ৰাখিব নালাগে চি এক্স গতিকে এইটো যদি আমি চাওঁ চিটো এক্সৰ লগত মিলিব তেওঁলোকে আছে ডি ডব্লিউটো কেনেকৈ মনত ৰাখিব ডুট ৱালা এনেকৈও মনত ৰাখিব পাৰে বা ডব্লিউ ডি ডুট ৱালা এইটো এনেকৈ মনত ৰাখক গতিকে ই ভি ইটো ভিৰ লগত বা ভিটো ইৰ লগত এইটো কেনেকৈ মনত ৰাখিব এটা শব্দ মনত ৰাখক যে লাভ এল অ' ভি ই লাভ এইটো যদি চাই দুটা আপোনাৰ দুটা গ্ৰুপ হৈ আছে ইয়াতে গতিকে এল অ' বা অ' এল ভি ই বা ই ভি এই দুটা গ্ৰুপ আপোনাৰ হৈ আছে ঠিক তেনেকৈ কি আছে এফৰ লগত এফৰ ইউ কেনেকৈ মনত ৰাখিব এইটো ফিউ বুলি মনত ৰাখিব পাৰে নাইবা এটা কথা আমি কৈ থাকোঁ যে শ্বৰ্ট ফৰ্মত যে ফু তাৰমানে ফুৰিবলৈ যোৱাটো ফু বুলি কৈ থাকোঁ এফ ইউ গতিকে বা ইউ এফ ঠিক তেনেকৈ আছে জিটো কাৰ লগত মিলিব জিটো টিৰ লগত মিলিব জি টি ৰড বুলি মনত ৰাখক জি টি ৰড কি ৰড আছিল জি টি ৰড আছিল যিটো কাৰ লগত মিলে টিৰ লগত মিলে বা গড বুলিও মনত ৰাখিব পাৰে ঠিক তেনেকৈ আছে এছ হাই ছেকেণ্ডাৰী মনত ৰাখিব পাৰে ঠিক তেনেকৈ আছে হাই স্কুল বুলি মনত ৰাখিব পাৰে ঠিক তেনেকৈ আছে নাইবা আপোনালোকৰ সকলোৰে ফেভাৰিট আছে একজন যে কি আছে গায়ক আছে যে হানি সিং এনেদৰেও মনত ৰাখিব পাৰে তেনেকৈ আছে আই আৰ আমি এটা কথা সকলোৱে কৈ থাকোঁ যে ইণ্ডিয়ান ৰেলৱে আই আৰ ইণ্ডিয়ান ৰেলৱে ঠিক তেনেদৰে নেক্সটত আগবাঢ়িছোঁ যে কিউ যেটো কাৰ লগত মিলে যেটো কিউৰ লগত মিলে গতিকে জনৰ পৰা জে আহিল কুইলৰ পৰা কিউ আহিল ঠিক তেনেকৈ আছে কে পি এইটো এটা নিচাজাতীয় যে কিহৰ নামো আছে দ্ৰব্য হয় যে কেপি খাই বহুতে হয়তো এইটো খাব নালাগে আচলতে এইটো খোৱাটো ভাল নহয় তথাপিতো কেছে মানুহে খায় যিহেতু গতিকে বাধানো কেনে দিম গতিকে ঠিক তেনেকৈ আছে কেপি এইটো কেনেকৈ মনত ৰাখিব যিয়ে খায় তেওঁতো মনত থাকিবই ঠিক তেনেকৈ আছে যি নাখায় সেই কি কৰিব গতিকে কালা পানী মনত ৰাখক বা কালা পাহাৰ এইটো এনেদৰে মনত ৰাখক ঠিক তেনেকৈ আছে কি আছে নেক্সটত আছে যে এল অ' এইটো আমি আগতে কৈ আছোঁ যে এল অ' এইটো লাভ যদি মনত ৰাখে এলৰ লগত অ' হয় আৰু ভিৰ লগত ই হয় বা ইৰ লগত ভি হয় একেই কথা গতিকে এই দুটা আপোনালোকৰ দুটা গ্ৰুপ হৈ আছে ঠিক তেনেকৈ আছে এম এন এইটো মেন বুলি মনত ৰাখক এম এন মেন বুলি মনত ৰাখিব পাৰে গতিকে আপোনালোকে এই দুটা কথাৰ ওপৰত মনোযোগ দিব লাগিব যে এটা হ'ল কি যে স্থান কোনটো লেটাৰ বা এলফাবেট কোনটো স্থানত আছে ঠিক তেনেকৈ আছে গ্ৰুপিঙৰ ওপৰত মনোযোগ দিব লাগে যে কোনটো গ্ৰুপত আছে নেক্সটত আমি এতিয়া প্ৰশ্নলৈ আগবাঢ়িছোঁ প্ৰশ্নত কি লিখা আছে ইয়াতে 1 নম্বৰত লিখা আছে यानी हिंदी लिखा है कि यदि किसी सांकेतिक भाषा में टेबल को UCEPZ लिखा जाता है तो ग्रेफ इक्वल व्हाट ইয়াতে যদি আমি ভালদৰে চাওঁ ইয়াতে টেবুল বুলি লিখিছে টেবুল কো UCEPZ লিখিছে গতিকে আমি যদি ইয়াতে লিখো কি বুলি লিখো যে টেবুল ইয়াতে যদি লিখো যে টেবুল TABLE টেবুলৰ ইয়াতে কোড দিয়া আছে যে UCEPZ UCEPZ ইয়াতে দিয়া আছে গতিকে আমি যদি এটো ডিকোড কৰিলে কি হ'ব এটো যদি আমি ডিকোড কৰিলো টি আমি জানো যে টি টো হল 20 T20 A মানে 1 B মানে 2 আৰু L মানে হল আমাৰ কিমান যে L মানে আছিল 12 আৰু এটো E আছিল টেবুল E মানে হল 5 E মানে আমি পাইছো 5 ঠিক হৈ গৈছে ইয়াতে U মানে কিমান হ'ব U মানে youth মানে 21 হয় C মানে 3 হয় E মানে 5 হয় P মানে পেপসি টো কিমান টকা আছিল ইয়াতে ধৰি লৈছো 16 টকা তাৰ পিছত J P J মানে হয় 10 গতিকে এটো কেনেকৈ কৰিম ইয়াৰ যদি আমি ফৰ্মুলাটো চাও আমি প্ৰথমতে ডিকোডিং কৰি ল'ব লাগে ডিকোডিং কৰি ললে আমাৰ কিছু সুবিধা হয়
গতিকে আমি প্ৰথমতে ডিকোডিং কৰি ল'লোঁ ডিকোডিং কৰি লোৱাৰ পিছত আমি যদি এতিয়া চাওঁ কেনেকৈ কৰিছে এইটো ইয়াৰ নিয়মটো কি খটুৱাইছে কি নিয়ম খটুৱাইছে সেইটো যদি চাওঁ তেনেহ'লে ইয়াতে আছিল প্ৰথমত কিমান আছিল যে 20 আছিল প্ৰথমত কিমান আছিল যে 20 আছিল এইটো আছিল টিটো কাৰ লগত মিলাইছে টিটো মিলাইছে যে ইউৰ লগত 20 আছিল 21 হৈছে তাৰ মানে 1 প্লাছ কৰিছে ঠিক তেনেকৈ আছে এইটো এটো কি হৈছে 3 হৈছে 1 to 3 হৈছে 1 to 3 মানে ইয়াতে 2 প্লাছ কৰিছে গতিকে b2 আছিল 2 ৰ পৰা কিমান হৈছে 5 হৈছে 2 ৰ পৰা 5 হৈছে তাৰ মানে 3 যোগ কৰিছে বা 3 প্লাছ কৰিছে প্লাছ 3 তাৰ পিছত l মানে আছিল 12 12 ৰ পৰা 16 হৈছে 12 ৰ পৰা 16 হলে 4 যোগ কৰিছে তাৰ পিছত আহি ই মানে আছিল 5 5 ৰ পৰা কি কৰিছে 10 কৰিছে তাৰ মানে কিমান হৈছে 5 যোগ কৰিছে গতিকে প্ৰথমটোত হল 1 যোগ তাৰ পিছত দ্বিতীয়টোত হল 2 যোগ তাৰ পিছত তৃতীয়টোত 3 যোগ তাৰ পিছত চতুৰ্থটোত 4 যোগ তাৰ পিছত পঞ্চমটোত 5 যোগ এনেদৰে কৰিছে গতিকে আমাক ইয়াতে কি উলিয়াব দিছে আমাৰ ইয়াতে উলিয়াব দিছে যে গ্ৰেফ আমাক কি ইয়াতে উলিয়াব দিছে যে গ্ৰেফ ইকুৱেল হোৱাট গ্ৰেফ মানে কিমান GRAVE গতিকে আমি যদি ইয়াতে লিখি লওঁ যে গ্ৰেফ GRAVE ইকুৱেল হোৱাট কিমান হ'ব গতিকে জিটো যদি আমি চাওঁ তেনেহ'লে জিটো কিমান নম্বৰত আছে গতিকে জিৰ লগত 1 প্লাছ হ'ব যদি 1 প্লাছ কৰি দিয়ে আৰু লগত কিমান হ'ব যে 2 প্লাছ হ'ব তাৰপিছত ইয়াতে কিমান আছে 3 প্লাছ তাৰপিছত 4 প্লাছ তাৰপিছত 5 প্লাছ গতিকে জি মানে 7 প্লাছ 1 8 মানে কি আছিল যে h আছিল তাৰপিছত কি আছে r মানে ৰজাটো কিমান আছিল ৰজাটো আছিল 18 ৰ লগত যদি আমি 2 প্লাছ কৰি দিওঁ 18 2 কিমান হ'ল যে 20 হৈ গ'ল 20 মানে t20 গতিকে t হ'ল তাৰপিছত ঠিক তেনেকৈ কি আছে এৰ লগত a মানে 1 ৰ লগত 3 প্লাছ কৰিলে কিমান হয় 4 হয় 4 মানে কিমান হ'ব 4 মানে হ'ব d ঠিক তেনেকৈ আছে v মানে কিমান আছে v ৰ লগত কিমান v মানে হ'ল কিমান যে ইউৰ পিছত v পাই v মানে 22 ৰ লগত যদি আমি 4 প্লাছ কৰি দিওঁ কিমান হ'ব যে 26 হ'ব বা 26 হ'ব গতিকে 26 হলে কিমান হয় লাষ্ট লেটাৰ z হয় ঠিক তেনেকৈ ই মানে 5 আৰু ইয়াৰ লগত কিমান প্লাছ কৰিব লাগে যে 5 প্লাছ কৰিব লাগে যদি ইৰ লগত যদি 5 প্লাছ কৰো আমি কিমান হ'ব যে 10 ই যোগ টি গতিকে j মানে 10 আমাৰ উলিয়াব লগা যেটো কি আছিল আমাৰ এনসার কি হল তেনেহলে HTDZ এটো হল আমাৰ এনসার এটো হল এনসার গতিকে আপোনালোকে যদি এই কোডিং সিস্টেমটো যদি শিকিল তেনেহলে আপোনালোকে অতি কম সময়ৰ ভিতৰতে কৰিব পাৰিব সব কিমান সময় লাগিলে নেক্সটত কি আছে নেক্সটত আছে আমাৰ 2 নম্বৰ প্ৰশ্নত ইয়াতে মই সম্পূৰ্ণকৈ লিখা নাই মই ডাইৰেক্ট লিখিছো যে সিম্পল ইকুৱেল পেছলিয়া লিখি আছে PEJLIA গতিকে ইউনিক ইকুৱেল হোৱাট আমাক ইউনিকটো উলিয়াব দিছে যদি আমি এইটো উলিয়াও তেনেহলে কিমান হ'ব যে প্ৰথমত লিখা আছে যে সিম্পল সিম্পল শব্দটো লিখিছো মই ফাৰ্স্ট টাইম সিম্পল ওয়ার্ডটো লিখিছো সিম্পল SIMPLE সিম্পল টু ইয়াতে কি দিয়া আছে ইয়াৰ কোড দিয়া আছে PEJ ইয়াতে কি দিয়া আছে যে PEJLIA PEJ ইয়াতে ভালদৰে চাব যে PEJ তাৰ পিছত LIA এটো দিয়া আছে আমাৰ কোড গতিকে আমি যদি এটো ডিকোডিং কৰি লওঁ ডিকোডিং কৰিলে আমাৰ কি হ'ব যে সিম্পল টু এস মানে আমাৰ কিমান আছিল সান মানে আছিল 19 তাৰ পিছত কি আছে আই নো তাৰ মানে 9 হ'ব এম মানে আছিল 13 এটোৰ কি আছে পি মানে কিমান আছিল যে পি মানে হল পেপসি মানে হল 16 পি মানে 16 তাৰ পিছত এল মানে হল 12 তাৰ পিছত ই মানে হল 5 গতিকে এইটো আছিল গতিকে 19 9 13 16 12 5 তাৰ পিছত নেক্সটত কি দিয়া আছে ইয়াতে দিয়া আছে যে পি মানে পেপসি মানে 16 ঠিক তেনেকৈ আছে ই মানে হল 5 ঠিক তেনেকৈ আছে জে মানে হল 10 তাৰ পিছত জে মানে হল 10 তাৰ পিছত এল মানে হল 12 তাৰ পিছত আই মানে 9 আৰু তাৰ পিছত
এ মানে 1 গতিকে এইটো হ'ল আমাৰ ডিকোডিং গতিকে এইটো কি হিচাপত মিলোৱা আছে আমি যদি ভালদৰে চাওঁ প্ৰথমত কি দিয়া আছে এটো যদি আমি ভালদৰে চাওঁ যে 19 আছিল 19 ৰ পৰা হৈছে 16 19 ৰ পৰা কিমান হৈছে যে 16 হৈছে তাৰ পিছত 19 ৰ পৰা 16 হৈছে নিশ্চয় কমিছে গতিকে কমিলে মাইনাস হ'ব কিমান মাইনাস হৈছে যে -3 হৈছে মাইনাস হ'ল 3 ঠিক হৈ গৈছে আই আছে আইটো কি আই মানে 9 9 ৰ পৰা কিমান হৈছে যে 5 হৈছে গতিকে এইটোও মাইনাস হৈছে গতিকে মাইনাস কিমান হৈছে -4 হৈছে তাৰ পিছত কি আছে নেক্সটত হ'ল 13 13 ৰ পৰা কিমান হৈছে 13 ৰ পৰা 10 হৈছে 13 ৰ পৰা কিমান হৈছে যে 10 হৈছে গতিকে ইয়াতে -3 হৈছে ঠিক হৈ গৈছে পি মানে হ'ল 16 16 ৰ পৰা 12 হৈছে গতিকে -4 হৈছে গতিকে তাৰ পিছত কি আছে এল মানে 12 12 ৰ পৰা 9 হৈছে গতিকে -3 হৈছে তাৰ পিছত কি আছে যে ই মানে হ'ল 5 5 ৰ পৰা 1 হৈছে গতিকে 5 ৰ পৰা 1 গতিকে -4 আমি ইয়াতে যদি চাও এটা কথা যে আমি এটা কথা মন কৰিছো প্ৰথমটোত -3 তাৰ পিছত -4 তাৰ পিছত -3 -4 -3 -4 এনেদৰে এটো ক্ৰমত ডিকোডিং কৰিছে গতিকে আমি নেক্সটত কি দিছে আমাৰ প্ৰশ্নটো দিছে ইয়াতে যে কি প্ৰশ্ন দিছে আমি কি কৰিব লাগে যে ইউনিক ইউনিকটো উলিয়াব লাগে গতিকে ইউনিকটো যদি আমি লিখি লওঁ ইউনিক UNIQUE আমি যদি ইউনিকটো উলিয়ালে আমাৰ কি হ'ব প্ৰথমত আমি কি কৰিব লাগিব প্ৰথমত -3 কৰিব লাগিব তাৰ পিছত -4 কৰিব লাগিব তাৰ পিছত -3 তাৰ পিছত -4 তাৰ পিছত -3 তাৰ পিছত -4 এনেদৰে -3 -4 -3 -4 -3 -4 গতিকে আমি এটো যদি ডিকোডিং কৰো তেনেহলে আমি কি পাম যে ইউ মানে হল 21 ইউটোৰ পৰা যদি 21 ৰ পৰা আমি যদি 3 মাইনাস কৰো তেনেহলে কি পাম যে 18 মানে কি আছে যে ৰাজা মানে 18 আর তাৰ পিছত কি আছে n আছে n মানে কিমান n মানে নাবালক 14 আছিল 14 ৰ পৰা 4 মাইনাস কৰিলে কিমান থাকে যে 10 থাকে 10 মানে হল যে মানে 10 আপোনালোকে নিশ্চয় জানে তাৰ পিছত কি আছে তাৰ পিছত আছে আই মানে নৰ পৰা 3 গলে 6 থাকে গতিকে 6 মানে কিমান আছিল 6 মানে আমি এটা কথা জানো যে এফ মানে 6 আছিল তাৰ পিছত কি আছিল যে কিউ মানে কুইন মানে ৰানী কিমান বছৰ আছিল 17 বছৰ আছিল 17 পৰা কিমান মাইনাস যে 4 মাইনাস মানে কিমান থাকিল 4 মাইনাস কৰিলে তাৰ মানে 13 থাকে 17 পৰা 4 গলে কিমান থাকে যে 13 থাকে 13 মানে কিমান 13 মানে আমি এটা কথা জানো 13 মানে এম আছিল আমাৰ তাৰ পিছত কি আহিল ইউথ আকৌ আহিল ইউথৰ পৰা 3 মাইনাস ইউথৰ পৰা যদি আমি 3 মাইনাস কৰো তেনেহলে ৰাজা পাও ৰাজা তাৰ পিছত কি আহিল যে আহিল মানে 4 কেসা মানে 5 ৰ পৰা 4 মাইনাস 5 ৰ পৰা 4 মাইনাস কৰিলে কিমান থাকে 1 মানে হ'ব এ গতিকে আমাৰ কি পালো ডিকোডিং কৰাৰ লগে লগে আমাৰ এনসার হ'ব RJFMRA এটো হল আমাৰ এনসার ঠিক হৈ গৈছে নেক্সটত আগবাঢ়িছো এতিয়া নেক্সটত 3 নম্বৰত কি আছে আমি ভালদৰে চাই লওঁ 3 নম্বৰত আমাৰ ইয়াতে দিয়া আছে 3 নম্বৰৰ ৰিপিট ইকুৱেল SDQDBS আমাক উলিয়াব লাগে সোর্স ৰিপিট ইয়াতে দিয়া আছে ৰিপিট গতিকে ৰিপিটটো চাই লওঁ ৰিপিট REPEAT রিপিট ইয়াতে দিয়া আছে রিপিট ইকুয়াল কিমান দিয়া আছে আমাৰ যে রিপিট ইকুয়াল দিয়া আছে SDQ আচ্ছা SDQ তাৰপিছত কি দিয়া আছে DBS DBS আকৌ একবাৰ চাই লৈছো আকৌ SDQDBS আকৌ এবাৰ চাই লৈছো কি দিয়া আছে SDQDBS এটো হল আমাৰ কোডিং এটো যদি আমি ডিকোডিং কৰো ডিকোডিং কৰিলে আমি কি পাম যে প্ৰথমত কি আছে যে ৰিপিট আছে আর মানে ৰজা মানে 18 গতিকে তাৰ পিছত ই মানে 5 পি মানে পেপসি মানে 16 তাৰ পিছত ই মানে 5 তাৰ পিছত এ মানে 1 টি মানে
আচ্ছা 20 ঠিক ঠিক আছে নেক্সটত এটো যদি আমি এটো কেনেকৈ কৰিছে কোনটো ফৰ্মুলাত কৰিছে আমি যদি চাও ভালদৰে কি আছে প্ৰথমত আছে s মানে সান মানে 19 তাৰ পিছত কি আছে যে d মানে কিমান আছে আচ্ছা d মানে 4 q মানে কুইন মানে 17 d মানে 4 তাৰ পিছত b মানে 2 তাৰ পিছত s মানে কিমান আছিল s মানে সান মানে 19 গতিকে এটো এনেদৰে দিয়া আছে ঠিক আছে এটো যদি আমি এতিয়া চাও কি ফৰ্মুলাত কৰিছে হেতু যদি ভালদৰে চাও আমি ফৰ্মুলাটো কি পাও তেনেহলে যে 18 ৰ পৰা পাইছে 19 18 ৰ পৰা 19 তাৰ পিছত 5 ৰ পৰা পাইছে 4 18 ৰ পৰা 19 18 ৰ পৰা 19 হলে কি হয় যে 18 ৰ পৰা যদি 19 হয় তেনেহলে 1 প্লাস কৰিছে 18 ৰ পৰা 19 1 প্লাস তাৰ পিছত 5 ৰ পৰা 4 -1 তাৰ পিছত পেপচিৰ পৰা 16 ৰ পৰা 17 প্লাস 1 তাৰ পিছত ই 5 ৰ পৰা 4 আহিছে গতিকে -1 তাৰ পিছত এ আছে তাৰ পিছত 1 ৰ পৰা 2 আহিছে 1 ৰ পৰা 2 হলে আচ্ছা +1 হ'ব আচ্ছা +1 তাৰ পিছত t20 আছিল t20 ৰ পৰা 19 হল 19 হলে -1 গতিকে আমি ইয়াতে যদি চাও এটা প্লাস এটা মাইনাস 1 + 1 - 1 + 1 - 1 + 1 - এনেদৰে আগবাঢ়িছে গতিকে আমাৰ ফৰ্মুলাটো হল এটা প্লাস কৰিব লাগিব এটা মাইনাস কৰিব লাগিব 1 প্লাস কৰিব লাগিব 1 মাইনাস কৰিব লাগিব গতিকে আমাৰ ইয়াতে কুৱেশ্যন কি দিছে কুৱেশ্যনটো হল আমাৰ কুৱেশ্যনটো হল সোর্স সোর্সটো উলিয়াব লাগে আমি গতিকে আমি যদি সোর্সটো উলিয়াও আমি কি পাম তেনেহলে সোর্সটো উলিয়ালে সোর্স SOURCE আমি যদি সোর্সটো উলিয়াও SOURCE সোর্সটো যদি উলিওয়া তেনেহলে সোর্সত কি আছিল এটা প্লাস এটা মাইনাস তার মানে 1 + 1 মাইনাস কৰিব লাগে যদি 1 প্লাস ইয়াতে 1 প্লাস 1 মাইনাস 1 প্লাস 1 মাইনাস 1 প্লাস 1 মাইনাস গতিকে এটা প্লাস এটা মাইনাস যদি s ৰ লগত 1 প্লাস কৰিলে s ৰ পিছত কি পায় গতিকে t পাব s মানে 19 গতিকে t20 20 পাব তাৰ পিছত o মানে কিমান আছিল ই জ্যোতি গতিকে o মানে 15 আউট 14 পায় গতিকে 14 মানে কিমান 14 মানে নাবালক n হয় গতিকে n ঠিক আছে r ৰাজা নহয় সরি ইউ আছে ইউ মানে ইউথৰ লগত 1 প্লাস ইউৰ পিছত কি পায় ভি পায় গতিকে ভি হ'ব ভি মানে 22 তাৰ পিছত ৰাজা আছে ৰাজাৰ পৰা কি হ'ব ৰাজাৰ পৰা 1 মাইনাস হ'ব মাইনাস হলে 7 ৰাজা মানে 18 18 ৰ পৰা 1 মাইনাস করলে 17 থাকে গতিকে 17 মানে কিউ 17 মানে কিউ কুইন 17 ইয়ার্স তাৰ পিছত সি লগত 1 প্লাস তাৰ মানে ডি হ'ব 4 হ'ব তাৰ পিছত কি আছে ই মানে 5 ৰ পৰা 1 মাইনাস তাৰ মানে এটো ডি হ'ব 5 ৰ পৰা 1 মাইনাস করলে 4 থাকে গতিকে ডি গতিকে আমাৰ এনসার কি হল টি এন ভি কিউ ডি ডি গতিকে আমি যদি ইয়াতে চাও ইয়াতে কি হৈছে ইয়াৰ ফৰ্মুলাটো হল 1 + 1 মাইনাস 1 + 1 মাইনাস আগৰটোত কি আছিল যে আগৰটোত আছিল প্লাস প্লাস মাইনাস প্লাস মাইনাস তাৰ পিছত প্ৰথমটোত আছিল 1 প্লাস তাৰ পিছত 2 প্লাস তাৰ পিছত 3 প্লাস তাৰ পিছত 4 প্লাস এনেদৰে ঠিক আছে নেক্সটত আগবাঢ়িছো নেক্সটত কি আছে এতিয়া আমি কি পাম যে নাম্বাৰ 4 পাম নাম্বাৰ 4 কি দিয়া আছে নাম্বাৰ 4 ইয়াতে দিয়া আছে নাম্বাৰ 4 যমুনা কৈছে যমুনাৰ লগত বিডিপি এক্সকিউডি বিডিপি এক্সকিউডি যমুনা আমাক লিখিব দিছে প্ৰথমত কি দিছে যে যমুনা আছে প্ৰথমত আছে যে যমুনা আচ্ছা প্ৰথমত আমি লিখি ললো যমুনা YAMUN আচ্ছা যমুনা যমুনাৰ ইয়াতে কোড দিয়া আছে আচ্ছা BD আচ্ছা PXQD আৰু D এটো যদি আমি ডিকোডিং কৰো ডিকোডিং কৰিলে কি হ'ব যে y মানে কিমান আছিল ই জ্যোতি y মানে 25 আছিল y মানে 25 হল তাৰ পিছত a মানে কি আছিল a মানে 1 হল
এম মানে হ'ল 13 তাৰপিছত ইউ মানে ইউ 21 হয় তাৰপিছত এন মানে হ'ল 14 নাবালক তাৰপিছত এ মানে হ'ল 1 গতিকে এইটো কি হিচাপত কৰিছে গতিকে আমি প্ৰথমত ডিকোডিং কৰি লওঁ ঠিক আছে ইয়াতে আছে বি আচ্ছা বি বিটো হয় 2 বিটো হ'ল 2 তাৰপিছত ডিটো হয় 4 তাৰপিছত কি আছে পিপিএফচি 16 তাৰপিছত এক্স মানে 24 হয় কিউ মানে হয় 17 তাৰপিছত ডি মানে কিমান আছিল ডি মানে হ'ল 4 ডি মানে হয় আচ্ছা ডি মানে হ'ল আমাৰ ডি মানে হ'ল 4 গতিকে আমি যদি এইটো মিলাই দিওঁ মিলালে কি হ'ব তেনেহ'লে আমি যদি মিলালে কি হ'ব এইটো প্ৰথমত 25 আছে 25ৰ পৰা এইটো 2 হৈছে তাৰপিছত 1ৰ পৰা 4 হৈছে এইটো এটা কথা আপোনালোকে মনত ৰাখিব যে এইটো যদি এনেকৈ চাই বা এনেদৰে যদি চাই তেনেহ'লে আপোনালোকে সহজতে ধৰিব নোৱাৰিব গতিকে এইটো কি চিষ্টেমত কৰিছে আপোনালোকে অলপমান ভালদৰে চাব লাগিব এইটো হ'ল আমি জেডৰ পিছত কি পায় জেডৰ পিছত এনে শব্দ নাই গতিকে জেড মানে হ'ল 26 হয় তাৰপিছত জেডৰ পিছত আকৌ যদি আহোঁ এ মানে পাব গতিকে এটো 1 হয় আৰু যদি 26ৰ লগত 1 প্লাছ কৰে গতিকে 27 হয় ঠিক তেনেকৈ আছে যদি বিটো চাওঁ বিটো হ'ব 28 হ'ব যদি চিটো চাওঁ 29 হ'ব সৰি যদি ডিটো চাওঁ ডিটো হ'ব 30 ঠিক তেনেকৈ আছে এনেদৰে যদি চাই লওঁ তেনেহ'লে আমি এনেদৰে পাই যাম বস্তুবিলাক গতিকে আমি এইটো কেনেকৈ কৰিম যে এইটো আমি ভালদৰে চাই লৈ আছোঁ গতিকে এইটো কৰিবৰ বাবে y2 গতিকে 2 হৈছে আমি 2টো কি ধৰিম যে 28 বুলি ধৰিলোঁ ঠিক তেনেকৈ আছে 1ৰ লগত এইটো কি প্লাছ কৰিছে তাৰপিছত 1ৰ 4 হৈছে গতিকে আমি যদি 28 বুলি ধৰোঁ তেনেহ'লে 25ৰ লগত কিমান প্লাছ কৰিলে 28 হয় যে 25ৰ লগত 3 প্লাছ কৰিলে 28 হয় গতিকে ইয়াতে প্লাছ হ'ল 23 এইটো হ'ল 3 প্লাছ 25ৰ লগত 3 প্লাছ কৰিলে 28 হয় গতিকে এ মানে 1ৰ পৰা 4 হৈছে গতিকে কি প্লাছ কৰিছে +3 ঠিক তেনেকৈ কি আছে এম এইটো 13 আছে 13ৰ পৰা কিমান হৈছে 13ৰ পৰা হৈছে এইটো হৈছে 16 13ৰ পৰা হৈছে 16 ঠিক তেনেকৈ কিমান আছে যে 21 আছে 21ৰ লগত কিমান প্লাছ কৰিছে 21ৰ পৰা 3 প্লাছ কৰিছে 24 হৈছে তাৰপিছত কিমান আছে যে 14 আছে 14ৰ লগত কিমান প্লাছ কৰিছে যে 14ৰ লগত 3 প্লাছ কৰিলে 17 হয় তাৰপিছত 1ৰ লগত 3 প্লাছ কৰিলে 4 হয় গতিকে গোটেইকেইটা কিমান প্লাছ কৰিছে গতিকে 3 প্লাছ কৰিছে গতিকে গোটেইকেইটা কি কৰিছে যে 3 প্লাছ গতিকে 3 প্লাছ কৰিছে তাৰমানে 3 যোগ কৰিছে গতিকে আমি এনেদৰে কৰিলে আমি এনসাৰটো পাই যাম গতিকে আমি এটা কথা মনত ৰাখিব লাগে যে y বা z তাৰপিছত যদি a b থাকে যদি এনেকৈ থাকে তেনেহ'লে আমি পিছতো যে a মানে 27 বুলি ধৰিব লাগে b মানে 28 বুলি ধৰিব লাগে c মানে 29 বুলি ধৰিব লাগে d মানে 30 বুলি ধৰিব লাগে এনেদৰে ধৰিবলৈ আমাৰ হৈ যাব ঠিক তেনেকৈ কি আছে আমাৰ কুৱেশ্যনটো কি দিয়া আছে যে ইয়াতে কুৱেশ্যন দিয়া আছে আমাক কি উলিয়াব দিছিল নাম্বাৰ 4 দিয়া আছে যে জেব্ৰা মানে উলিয়াব দিছে যে জেব্ৰা মানে কি হ'ব আচ্ছা জেব্ৰা মানে চাই আছো এতিয়া জেব্ৰা মানে কি হয় আচ্ছা জেব্ৰা ZEBRA আচ্ছা ZEBRA আচ্ছা আমাক কি কৰিব লাগে ইয়াতে আমি +3 কৰিব লাগে +3 কৰিব লাগে গতিকে গতিকে তাতে +3 কৰি দিম গতিকে জেডৰ লগত যদি আমি 3 প্লাছ কৰি দিওঁ জেডৰ লগত 3 প্লাছ কৰিছে জেড মানে কিমান আছে জেড মানে 26 আছিল +3 29 হয় গতিকে এ বি চি হ'ব গতিকে ইয়াতে হ'ব চি তাৰপিছত 3 প্লাছ কৰিলে ই লগত 20 কি আছে ই মানে 5ৰ লগত 3 প্লাছ কৰিলে 8 হয় 8 মানে কি আছিল 8 মানে আছিল h এইটো হ'ব h 8 মানে h তাৰপিছত বি মানে 2ৰ লগত 3 প্লাছ কৰিলে 5 হয় গতিকে হ'ব এইটো হ'ব বি মানে 2ৰ লগত 3 প্লাছ কৰিলে 5 হয় 5 মানে ই তাৰপিছত কি আছে যে r আছে r মানে 18ৰ লগত কিমান প্লাছ কৰিলে
3 প্লাছ কৰিলে কি হ'ব 18 লগত 3 প্লাছ কৰিলে 21 হয় ইউথ মানে 21 হয় তাৰপিছত ইয়াতে কি হ'ব ইউ তাৰপিছত এ লগত 3 প্লাছ কৰিলে কিমান হ'ব যে এ লগত 3 প্লাছ কৰিলে ডি হ'ব লগত 3 প্লাছ কৰিলে ডি হ'ব গতিকে আমি এনসাৰ কি পালো CHEUD CHEUD গতিকে আমাৰ এটো হৈ গ'ল ঠিক তেনেকৈ আছে আমি এতিয়া নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো নেক্সট কুৱেশ্যনত কি দিয়া আছে নেক্সট কুৱেশ্যনত দিয়া আছে যে ইয়াতে আমি ডাইৰেক্ট যদি ইয়াতে কৰি দিওঁ তেনেহ'লে কি হ'ব যে মই ডাইৰেক্ট কৰি দিছোঁ এটা ডাইৰেক্ট কৰি দিছোঁ ইয়াতে দিয়া আছে বেৰিয়াৰটো কি হৈ আছে যে বি মানে কিমান আচ্ছা বি কি আছে বি মানে হ'ল 2 আচ্ছা আচ্ছা এইটো করলে অলপ অসুবিধা হ'ব গতিকে মই লিখি দিছোঁ ইয়াতে লিখি দিলে আপোনালোকৰ ভাল হ'ব বেৰিয়াৰ বি ই এ বেৰিয়াৰ নহয় বিএৰ হ'ব BEARAR বিএৰআৰটো কি লিখিছে বিএৰআৰটো লিখিছে যে YBX OBO YBX OBO গতিকে এটো কি হিচাপত কৰিছে এটো যদি আমি ডিকোডিং কৰো প্ৰথমতে ডিকোডিং কৰিলে আমি পাম বি মানে 2 তাৰপিছত ই মানে 5 এম মানে 1 আৰ মানে ৰাজা মানে 18 ই মানে হল 5 আৰ মানে 18 তাৰপিছত ইয়াতে কি আছে যে y মানে 25 হয় তাৰপিছত কৈছে b মানে 2 তাৰপিছত x মানে 24 তাৰপিছত o মানে হল 15 তাৰপিছত b আছে b মানে 2 তাৰপিছত o মানে হল 15 গতিকে o মানে 15 গতিকে এনেকৈ এটো কোনটো নিয়মত কৰিছে আমি যদি ভালদৰে চাও গতিকে 2 ৰ পৰা 25 আছে তাৰপিছত ইয়াতে 5 গতিকে 5 ৰ পৰা কিমান হৈছে এটো 5 5 ৰ পৰা কিমান হৈছে 5 ৰ পৰা 2 হৈছে ঠিক আছে যদি আমি ভালদৰে চাও এটো প্ৰথমত আছে 2 ৰ পৰা হৈছে 25 তাৰপিছত 5 ৰ পৰা হৈছে 2 তাৰপিছত 1 ৰ পৰা হৈছে 24 তাৰপিছত আছে 18 ৰ পৰা হৈছে 15 18 পৰা হৈছে 15 তাৰপিছত আছে 5 ৰ পৰা হৈছে 2 5 ৰ পৰা 2 তাৰপিছত 18 আছে 18 পৰা হৈছে 15 গতিকে 18 ৰ পৰা 15 হলে কি সিস্টেমত হৈছে গতিকে আমি যদি কোনটো নিয়ম ফটোৱাইছে ইয়াতে আমি যদি চাও ভালদৰে গতিকে বি মানে আমি কি হৈছে 2 বা 25 2 ৰ পৰা 25 হৈছে বা বি টোক আমি 27 বুলিও ধৰি লওঁ যে 27 ৰ পৰা যে 2 বিয়োগ কৰিলে 25 থাকে ঠিক আছে 5 ৰ পৰা কিমান বিয়োগ কৰিলে যে 3 বিয়োগ কৰিলে 2 থাকে ঠিক আছে এটোক আমি যদি কিমান ধৰো ইয়াতে মই কি বুলি ধৰিছো যে এটো 27 ৰ পৰা কিমান বিয়োগ কৰিছে গতিকে 2 বিয়োগ কৰিছে 27 ৰ 2 বিয়োগ কৰিলে 25 5 ৰ পৰা কিমান বিয়োগ কৰিলে 2 5 ৰ পৰা 3 বিয়োগ কৰিলে 2 হয় 5 ৰ পৰা 3 বিয়োগ কৰিলে 2 ঠিক আছে একটোক আপোনালোকে 27 বুলি ধৰিবলৈ পাৰে 27 ৰ পৰা যদি 26 যায় তেনেহলে 27 ৰ পৰা 3 মাইনাস কৰিলে 27 ৰ পৰা কিমান মাইনাস কৰিলে যে 27 ৰ পৰা যদি আমি কিমান মাইনাস কৰো 27 ৰ পৰা 3 বিয়োগ কৰিলে কিমান থাকে যে 24 থাকে ঠিক নহয় আছে 18 পৰা কিমান বিয়োগ কৰিলে 18 পৰা আমি যদি কিমান বিয়োগ কৰো 3 বিয়োগ কৰো গতিকে 3 বিয়োগ কৰিলে 15 থাকে ঠিক আছে ই 5 ৰ পৰা যদি 3 বিয়োগ কৰো 2 থাকে গতিকে r আছে r ৰ পৰা যদি r মানে 18 পৰা 3 বিয়োগ কৰিলে 15 থাকে গতিকে ইয়াতে এটা কথা মনত আছে আমি মনত ৰাখিব লাগিব কি দিয়া আছে
যে কিমান বিয়োগ কৰিলে হয় যে 3 3 মাইনাছ 3 3 3 মাইনাছ 3 3 3 সৰি বি মানে 27 নহয় আচলতে বি মানে হ'ব ইয়াতে 28 গতিকে ইয়াতে কি হ'ব -3 হ'ব সকলোকেইটা গতিকে 26 2 28 গতিকে 28 ৰ পৰা কিমান মাইনাছ কৰিব যে 28 ৰ পৰা যদি 25 28 ৰ পৰা যদি 3 বিয়োগ কৰে তেনেহলে 25 থাকিব গতিকে ইয়াতে আমাৰ ফৰ্মুলাটো হ'ল -3 ফৰ্মুলাটো আমাৰ -3 গতিকে আমি আমাৰ কৰিবলগীয়া কুৱেশ্যনটো কি আছিল আমাৰ কুৱেশ্যনটো কি দিছিল ইয়াতে দিছে যে টিচাৰ মানে কিমান TEACHER টিচাৰ মানে কিমান হ'ব কতটো যদি আমি টিচাৰ দিওঁ TEACHER টিচাৰৰ কতটো কিমান হ'ব গতিকে আমি টিচাৰৰ যদি কোড উলাও তেনেহলে কি কৈছে ইয়াতে যে মাইনাস কৰিব দিছে কিমান মাইনাস কৰিব দিছে যে গটেকেটাতে -3 গটেকেটাতে -3 কৰিব দিছে মাইনাস যদি 3 কৰো t মানে 20 পৰা যদি আমি 3 মাইনাস কৰো তেনেহলে কিমান থাকে 20 ৰ 3 মাইনাস কৰিলে 17 থাকে 17 মানে কি আছিল যে q আছিল কুইন তাৰ পিছত e মানে 5 ৰ পৰা যদি 3 মাইনাস কৰে 2 থাকে 2 মানে হল b ঠিক তৰে কি আছে যে a টো যদি আমি 27 বুলি ধৰি লও a টো যদি 27 বুলি ধৰি লও 27 ৰ 3 গলে থাকে 24 মানে কি হ'ব 24 মানে হ'ব x 24 মানে কিমান 24 মানে হ'ব x গতিকে 24 মানে হল ইয়াতে x তাৰ পিছত কি আছে তাৰ পিছত আছে c মানে হল 3 এর পৰা 3 মাইনাস করলে কিমান থাকিব গতিকে 0 ইয়াতে z হ'ব 0 মানে 0 নহয় আসলে z হ'ব এটো গতিকে c টুক যদি 19 বুলি ধৰি লও 19 ৰ পৰা 3 মাইনাস কৰিলে 26 থাকে 19 নহয় 29 ৰ পৰা 26 মাইনাস কৰিলে 3 মাইনাস কৰিলে 26 থাকে গতিকে z হ'ব ঠিক আছে h মানে 8 ৰ পৰা যদি আমি 3 মাইনাস কৰো 8 ৰ পৰা 3 মাইনাস কৰিলে 5 থাকে 5 মানে e ঠিক নেক্সটত আছে কি নেক্সট আছে e মানে 5 ৰ পৰা যদি 3 মাইনাস কৰো 2 থাকে তাৰ মানে হ'ব এটো b এটো হ'ব b তাৰ পিছত কি আছে r মানে 18 ৰ পৰা যদি আমি কিমান মাইনাস কৰো 18 ৰ পৰা যদি আমি 3 মাইনাস কৰো 15 থাকে e j o তাৰ মানে o হ'ব ইয়াতে গতিকে আমাৰ এনসাৰটো হল কি q b x z e b o এটো হল আমাৰ এনসাৰ গতিকে নেক্সট কোৱেশ্যনটা আপোনালোকক হোমৱৰ্ক হিচাপে দিছো গতিকে আপোনালোকে এই দুটা কৰিব বুলি মই কি কৰিছো আশা ৰাখিছো গতিকে আপোনালোকে এই তিনিটা হোমৱৰ্ক থাকিল আপোনালোকে কৰিব আৰু মই এটো নেক্সট ভিডিওটোত মই এটো চাম গতিকে কি থাকিল তিনিটা থাকিল ইয়াতে যে 6 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ এই তিনিটা হোমৱৰ্ক থাকিল গতিকে আপোনালোকে এই তিনিটা কৰিব বুলি মই আশা ৰাখিছো এই তিনিটা কৰিব মই তাৰ পিছত চাই দিম আপোনালোকে কিমান বুজি পাইছে আপোনালোকে কমেন্ট কৰিব যদি ভিডিওটো ভাল পায় তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু লগতে শেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব ভিডিওটি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ